হ্যালো ট্রেডার্স, গুড ইভিনিং। সবরে খবর ভালো, আশা করি সবরে খবর ভাল। আজি আমার অপশন ট্রেডিংর ডে 3। ওকে, সো আজি আমি অপশন ট্রেড করিম নিফটি 50 ওয়ান লটের। ওকে, প্রফিট হব নে লস হব আমি একো নাজানো। ওকে, আমি জাস্ট মার্কেটত করিম, মার্কেটের যোনটো সাইকোলজি এটা আন্ডারস্ট্যান্ড করিম, মার্কেটের ওভারঅল যোনটো ডিরেকশন ফাইন্ড করিম। ওকে, আমার সেটআপৰ কাৰণে ওয়েট কৰি থাকিম, আৰু যেতিয়া সেটআপ হ'ব আমি ট্ৰেডটো এক্সিকিউট কৰিম আৰু সিম্পলি বহি থাকিম। ওকে, প্রফিট লস আমাক মার্কেট দিব, আমি নাজানো মার্কেটে আমাক আজি কি দিবলৈ গৈ আছে। ওকে, সো লেটস গেট স্টার্টেড। ওকে, আপোনালোকে চাব পাৰিছে আমাৰ অৰ্ডাৰ এক্সিকিউট হৈ গৈছে। ওকে, পুট সাইড 25,600 পি। ওকে, আমি বহুত সময় ওয়েট কৰাৰ পিছত আমাৰ ইয়াতে অৰ্ডাৰ এক্সিকিউট হৈছে। আমাৰ টাৰ্গেট থাকিব 8 পইণ্ট। ওকে, কাৰণ চাওক লজিকটো চাওক, আমাৰ ট্ৰেড কৰাৰ লজিকটো চাওক। যোনটো পইণ্টত চাওক ইমান এটা ৰেড কেণ্ডেল দিছে, ইমানখিনি এটা কি দিছে আমাৰ ৰেড কেণ্ডেল। এই ৰেড কেণ্ডেলটো হোৱাৰ পিছতেই কিছু মাৰ্কেট কিছু এটা গ্ৰীণ কেণ্ডেল দিছে। চ' এই গ্ৰীণ কেণ্ডেলটো চাই মানুহৰ যোনটো ধাৰণা যে মাৰ্কেট কি ইয়াৰ পৰা কি হ'ব, ইয়াৰ পৰা মাৰ্কেট কি হ'ব, ওপৰলৈ যাব। চ' মাৰ্কেট ইয়াৰ পৰা কি হ'ব, আমাৰ তললৈ আহিব, এনেকৈ তললৈ আহিব। কাৰণ ইয়াতে এক্টিভেশ্যন কৰিব, কি কৰিব, এক্টিভেশ্যন শ্ব' কৰাৰ পিছত ইয়াতে দেখাই আছে যে মাৰ্কেট ইয়াৰ পৰা কি হ'ব, ওপৰলৈ যাব। যেতিয়া ওপৰলৈ মানুহে ট্ৰেড কৰিব, চ' তেওঁলোকৰ ষ্টপ লছবিলাক তলফালে এভেইলেবল হ'ব। চ' মাৰ্কেট ইয়াৰ পৰা তললৈ আহিব। ওকে, চাওঁ মাৰ্কেট আহেনে নাহে। ওকে, চ' আমাৰ যোনটো ভিউ মাৰ্কেট তলফালে, আমাৰ ষ্ট্ৰাইক প্ৰাইচ কিমান, 25,600 25,600। চাওঁ কি হয়, আপোনালোকে চাব পাৰিছে স্ক্ৰীনত আমাৰ প্ৰফিট লছ, আপোনালোকে স্ক্ৰীনত চাব পাৰিছে। ওকে, চ' সৰু এটা ট্ৰেড, ষ্টপ লছ বহুত কম, ঠিক আছে, 5-6 পইণ্ট হ'ব পাৰে। কাৰণ এইটো ইণ্ডেক্সৰ চাৰ্টত দেখাইছে ষ্টপ লছ কিমান 10 পইণ্ট আৰু টাৰ্গেট দেখাইছে 21 পইণ্ট। চ' টাৰ্গেট আমাৰ থাকিব প্ৰিমিয়ামৰ চাৰ্টত কিমান 10 পইণ্টছ আৰু ষ্টপ লছ থাকিব কিমান 5 to 6 পইণ্টছ। ওকে, চ' প্ৰফিট সিমান এটা নহ'ব, প্ৰফিট লছ সিমান এটা নহ'ব। ওকে, চাওঁ আমি ৱেইট কৰি আছোঁ আমাৰ টাৰ্গেট হিট হোৱালৈকে। ওকে, অথবা ষ্টপ লছ যিকোনো এটা হয়তো হ'ব ন। চ' দুটা এটাত আমি এটালৈকে ৱেইট কৰি আছোঁ। চাওক এই যোনটো পইণ্ট, এইটো পইণ্টত অহাৰ পিছত মাৰ্কেট কৈছে ইমান এটা গ্ৰীণ কেণ্ডেল বনাইছে। চ' এই গ্ৰীণ কেণ্ডেলটো চাই ৰিটেইলাৰ্ছবিলাক কৈছে তেওঁলোকে বাই কৰিছে, তেওঁলোকৰ ভিউ কি মাৰ্কেট ওপৰলৈ যাব লাগে। চ' তেওঁলোকে যেতিয়া অৰ্ডাৰটো এক্সিকিউট কৰা শেষ হ'ব, চ' মাৰ্কেট কি হ'ব, তলফালে আহিব। তাৰমানে অৰ্ডাৰ এক্সিকিউট কৰা শেষ হৈছে। চাওক ইয়াৰ তলত যদি ক্লজিং দিয়ে, এইটো পইণ্টৰ তলত যদি ক্লজিং দিয়ে মাৰ্কেট ইনষ্টেণ্টলি কি হ'ব, মুভ কৰি মাৰ্কেট কি হ'ব, এইটো হিট কৰিব। অ'কে, এইটো পইণ্ট আমাৰ কি কৰিব, হিট কৰিব। অ'কে, চাওক ক্লজিং দিয়া নাই এইটো পইণ্ট, চাওক যোনটো মই মাৰ্ক কৰি দি আছোঁ, এতিয়ালৈকে ইয়াৰ তলত কি দিয়া নাই, ক্লজিং দিয়া নাই। অ'কে, ক্লজিং দিলে মাৰ্কেট কি হ'ব, আমাৰ ফ্ল' মোমেণ্টাম দিব। কি দিব, আমাৰ ফ্ল' মোমেণ্টাম দিব। চাওক কাৰণ ইয়াতে কি হ'ব, আমাৰ বায়াৰ্ছবিলাক ট্ৰাপ হৈ যাব। বায়াৰ্ছ ট্ৰাপ হোৱাৰ লগে লগে কি হ'ব, আমাৰ মাৰ্কেট কি হ'ব, সোনকালে কি হ'ব, তলফালে আহিব। চাওক আমাৰ চাইকলজি এইটোৱে কয় যে মাৰ্কেট কি হ'ব, কি কৰিব লাগে, মাৰ্কেট তলফালে আহিব লাগে। অ'কে, চাওক কি হয়। অ'কে, কাৰণ চাওক লজিক, চাওক লজিক ট্ৰেডিং ইয়াতে হ'ব আমাৰ ট্ৰেডিঙৰ যোনটো লজিক বহুত ইম্পৰ্টেণ্ট, ট্ৰেডিঙত চাইকলজি বহুত ইম্পৰ্টেণ্ট। অ'কে, চাওক এইটো পইণ্ট আমাৰ কি ছাপৰ্ট লেভেলৰ পৰা যেতিয়া মাৰ্কেট কৰে ছাপৰ্ট লয়, চ' এইটো ৰিটেইলাৰ্ছে কৰি এণ্ট্ৰি কৰে। কি কৰে, ৰিটেইলাৰ্ছে কৰি এণ্ট্ৰি কৰে, কাৰণ ইউটিউবত তেওঁলোকে এইটো শিকায় যে এইটো এটা ছাপৰ্ট পইণ্ট, ইয়াৰ পৰা মাৰ্কেট কৈছে ওপৰলৈ গৈছিল, এবাৰ আকৌ এনেকৈ কৰি আকৌ ইয়াত আহিছে, ইয়াৰ পৰা আকৌ মাৰ্কেট কৈছে ছাপৰ্টলৈ গৈ আছে। চ' ৰিটেইলাৰ্ছৰ যোনটো ভিউ, এওঁৰ ভিউ হ'ল, এওঁলোকৰ ভিউ হৈছে যে ইয়াৰ পৰা মাৰ্কেট কি হ'ব, ওপৰলৈ যাব। এওঁলোকে ওপৰৰ এণ্ট্ৰি কৰিছে। চ' ইয়াতে এই কেণ্ডেলটো চাই, এই যোনটো গ্ৰীণ কেণ্ডেল আছে, এই গ্ৰীণ কেণ্ডেলটো চাই তেওঁলোকে ওপৰৰ এণ্ট্ৰি কৰিছে। তেওঁলোকৰ যোনটো ভিউ কি মাৰ্কেট কিয় ওপৰলৈ যাব লাগে। অ'কে, মাৰ্কেট ওপৰলৈ যাব লাগে, মাৰ্কেট ওপৰলৈ যাব লাগে। চ' এইটো চাই তেওঁলোকে কি কৰিছে, কল মানে বাই কৰি আছে, তেওঁলোকৰ ভিউ কি মাৰ্কেট ওপৰলৈ যাব লাগে। অ'কে, তেওঁলোকে এই পজিশ্যন কি হোৱাৰ লগে লগে যেতিয়া তেওঁলোকৰ ষ্টপ লছ তলফালে লাগি যাব, পজিশ্যন এক্সিকিউট হৈ যাব। অ'কে, তেতিয়া মাৰ্কেট কি হ'ব, ইনষ্টেণ্টলি কি হ'ব, আমাৰ তলফালে আহিব, কাৰণ তেওঁলোকে ষ্টপ লছ তলফালে এভেইলেবল হৈ আছে। অ'কে, চাওক আমাৰ লজিক, আমাৰ চাইকলজি, ট্ৰেডিং চাইকলজি, আমাৰ লজিক, আমাৰ ছেটআপ এইটোৱে কয় যে মাৰ্কেট কি হ'ব লাগে, তলফালে আহিব লাগে। এইটো আমাৰ টাৰ্গেট পইণ্ট। অ'কে, চাওঁ মাৰ্কেটে কি কৰে, টাৰ্গেট দিয়ে নে লছ দিয়ে। অ'কে, যোনটো দিয়ে দিব। অ'কে, আমাৰ কাম কি, মাৰ্কেটত কৰা লজিক এনালাইজ কৰা,
প্ৰপাৰ ছেটআপৰ কাৰণে ৱেইট কৰা অ'কে সাইকোলজি এনালাইজ কৰা অ'কে আৰু ৱেইট কৰা সিম্পল আমি জাস্ট মাৰ্কেটত ৱেইট কৰিম প্ৰফিট লছ আমাক মাৰ্কেট দিব অ'কে চ' আমাৰ যোনটো ভিউ আমাৰ ভিউ কি মাৰ্কেট এইটো পইণ্টলৈ আহিব লাগে অ'কে চাওক মাৰ্কেট আহে নে নাহে অ'কে চ' আমাৰ যোনটো ভিউ মাৰ্কেট কি হ'ব লাগে এইটো পইণ্টলৈ আহিব লাগে কাৰণ এইটো আমাৰ এটা কি হয় টাৰ্গেট পইণ্ট কি হয় আমাৰ এইটো টাৰ্গেট পইণ্ট কাৰণ ইয়াতে বায়াৰ্ছ ৰিটেইলাৰ্ছ যোনবিলাক আছে যোনবিলাকে মানে ট্ৰেডিঙৰ ইমান ৰিয়েল ট্ৰেডিঙৰ এক্সপিৰিয়েঞ্চ নাই ইউটিউবৰ পৰা জাষ্ট কিবা কিবি শিকিছে যোনবিলাক ট্ৰাফিং বস্তু এইবিলাক আজিৰ ডেটত কাম নকৰে ঠিক আছে চ' এইবিলাক যোনে শিকিছে তাই ইয়াৰ পৰা কৰি আছে কি বাই এইটো পইণ্টৰ পৰা কি কৰিছে তেওঁলোকে বাই কৰি আছে তেওঁলোকে ইয়াৰ পৰা বাই কৰিলে তেওঁলোকৰ ভিউ যিহেতু আপচাইড তেওঁলোকে ষ্টপ লছ লগাই দিব তলফালে চ' ষ্টপ লছ যিহেতু তলফালে চ' মাৰ্কেট কি হ'ব তলফালে আহিব মাৰ্কেট কৰিব তলফালে আহিব চাওক মাৰ্কেট তলফালে আহে নে কোনফালে চ' এনেকৈ কৰিব মাৰ্কেট কি হ'ব ইয়াৰ পৰা মাৰ্কেট তলফালে আহিব যেতিয়া ইয়াত আহিব তেওঁলোকে ষ্টপ লছ হাণ্ড কৰি দিব আৰু ইয়াতে কি হ'ব আমাৰ ইনষ্টিটিউশ্যনৰ কি হ'ব প্ৰফিট হ'ব অপাৰেটৰ যোনসকল আছে তেওঁলোকৰ কি হ'ব প্ৰফিট হ'ব অ'কে চ' চাও কি হয় প্ৰফিট লছ আমাৰ কাম হ'ল মাৰ্কেটত কৰা লজিক এনালাইজ কৰা প্ৰফিট লছ আমাক মাৰ্কেটে দিব অ'কে চ' ইয়াৰ তলত যিটো ক্ল'জ দিছে মাৰ্কেট চাওক এই ৰেড কেণ্ডেলটো কি দিছে ক্ল'জ দিছে এই ৰেড কেণ্ডেলটো ডাঙৰ ইমান ডাঙৰ নহয় ঠিক আছে এইটো ৰেড কেণ্ডেল যদি ইয়াৰ তলত কি দিছে ক্ল'জ দিছে চ' আমি অলপ কনফিডেঞ্চ পাওঁ যে মাৰ্কেট কি হ'ব লাগে ইয়াৰ পৰা তলত আহিব লাগে চাওক ইয়াতে কি কৰিব এক্টিভেশ্যন শ্ব' কৰিব এইটো মাৰ্কেটৰ এটা চাল অ'কে মাৰ্কেটৰ এটা কি হয় চাল কাৰণ ইয়াতে কি হ'ব চাওক ইয়াৰ পৰা কি দেখাইছে মাৰ্কেট ওপৰলৈ যাব বিচাৰিছে এনেকুৱা কেণ্ডেল যোনবিলাক ৰিটেইলাৰ্ছ যোনবিলাক ইউটিউবৰ পৰা শিকিছে তেওঁলোকৰ এনেকুৱা কেণ্ডেল বহুত ফেভাৰেট কেণ্ডেল অ'কে চ' এই যোনটো গ্ৰীণ কেণ্ডেল হৈছে এইটো তেওঁলোকৰ ফেভাৰেট কেণ্ডেল কিয় কাৰণ তেওঁলোকে এনেকুৱা কেণ্ডেলত ৱেইট কৰি থাকে যে এনেকুৱা কেণ্ডেল হ'লে আমি কৰিম মাৰ্কেট কৰিম বাই কৰিম যিহেতু এওঁলোকে এনেকুৱা কেণ্ডেলত ৱেইট কৰি আছিল এনেকুৱা কেণ্ডেল হৈছে অপাৰেটৰটো গম পাইছে যে ৰিটেইলাৰ্ছ কি কৰিছে ইয়াতে এণ্ট্ৰি কৰিছে ওপৰৰ ফালে চ' অপাৰেটৰ কি কৰিব অপাৰেটৰে কৰিব ইয়াতে মাৰ্কেট কি কৰিব এতিয়া বহুত হেভি কি কৰিব চেল কৰি দিব যাৰ কাৰণে মাৰ্কেট কি হ'ব তলফালে আহিব তেওঁলোকে ষ্টপ লছ হাণ্ড কৰিব চাওক মাৰ্কেটত কোনো টেকনিকেল বস্তু কাম নকৰে আজিৰ ডেটত টেকনিকেল বস্তু কোনো কাম নকৰিব মাৰ্কেটত অ'কে হেমাৰ পেটাৰ্ণ ডব্লিউ পেটাৰ্ণ এম পেটাৰ্ণ হেড এণ্ড শ্বল্ডাৰ এইবিলাক ট্ৰেডিং নহয় অ'কে ট্ৰেডিং বেলেগ বস্তু ইউটিউবৰ পৰা যোনবিলাক আমি শিকোঁ সেইবিলাক একচুৱেলি ট্ৰেডিং নহয় অ'কে চাওক আমাৰ টাৰ্গেট প্ৰায় যোনটো ইয়াতে আমাৰ এটা কি য়েলো কালাৰ লেভেল আছে অ'কে চ' এইটো এটা আমাৰ টাৰ্গেট হয় অ'কে চ' য়েলো কালাৰ যোনটো এটা লেভেল ইম্পৰ্টেণ্ট এইটো লেভেল হয় অ'কে চ' ইম্পৰ্টেণ্ট লেভেললৈকে মাৰ্কেট আহিব লাগে অ'কে আহিছিল প্ৰায় অ'কে আৰু যোনটো আমাৰ যিটো নেক্সট টাৰ্গেট এইটো লাষ্ট টাৰ্গেট কোনটো এইটো তো ফাৰ্ষ্ট টাৰ্গেট আমাৰ হিট কৰিছে প্ৰায় অ'কে চাওক আমি ৱেইট কৰিম কিয় কাৰণ আমাৰ ইমানখিনি কনফিডেঞ্চ আছে যে মাৰ্কেট ইয়াত আহিব লাগে মাৰ্কেট ক'ত আহিব লাগে এইটো পইণ্টত আহিব লাগে কিয় কাৰণ ইয়াতে ষ্টপ লছ আছে কি আছে ষ্টপ লছ মাৰ্কেট তাতে যায় য'ত ষ্টপ লছ আছে অ'কে আৰু আমি জাষ্ট কি কৰোঁ ইউটিউবৰ পৰা কিবা কিবি ষ্ট্ৰেটেজি কি ফৰ্মুলা এইবিলাক শিকিবলৈ ট্ৰাই কৰোঁ ফৰ্মুলা মাৰ্কেটত কাম নকৰে মাৰ্কেটত কাম কৰে প্ৰপাৰ চাইক'লজি অ'কে লজিক কাম কৰে মাৰ্কেটত কাম কৰে ৱেইট পেচেঞ্চ এইবিলাক কাম কৰিব অ'কে চ' এই যোনটো য়েলো কালাৰ লেভেলৰ পৰা কি হৈছে মাৰ্কেট কি হৈছে ৰিজেকশ্যন শ্ব' কৰিছে মানে ইয়াত আহি দেখাই আছে ৰিটেইলাৰ্ছক যে ইয়াৰ পৰা মাৰ্কেট মই ওপৰলৈ যাম চ' ইয়াতে দেখাব ইয়াতে গ্ৰীণ কেণ্ডেল হ'ব ঠিক আছে যেতিয়া ইয়াতে গ্ৰীণ কেণ্ডেল হ'ব ৰিটেইলাৰ্ছৰ যেতিয়া ভিউ হ'ব যে ইয়াৰ পৰা মাৰ্কেট কি হ'ব ওপৰলৈ যাব তেওঁলোকে যেতিয়া পজিশ্যন কি কৰিব এক্সিকিউট কৰিব তেওঁলোকৰ ষ্টপ লছ লাগিব ইয়াৰ তলত এইটা পইণ্টৰ তলত কি হয় তেওঁলোকৰ কি লাগিব এইটা পইণ্টৰ তলত কি লাগিব ষ্টপ লছ লাগিব যেতিয়া ষ্টপ লছ এভেইলেবল হ'ব বহুত পৰিমাণৰ তেতিয়া কি হ'ব মাৰ্কেট এনেকৈ গৈ মাৰ্কেট আকৌ এনেকৈ আহিব ক্লিয়াৰ মাৰ্কেটৰ এইটো চাল হয় মাৰ্কেটৰ প্ৰপাৰ কি হয় এইটো এটা কি হয় সাইকোলজি হয় অ'কে চ' আমি ট্ৰেডিং সাইকোলজিৰ ওপৰত ফ'কাছ নকৰি খালি ফৰ্মুলাৰ পিছে ঘূৰি ফুৰোঁ ন আমাক লাগে ইণ্ডিকেটৰ প্ৰফিট হ'ব কেতিয়াও নহয় অ'কে আপোনালোকে ইউজ কৰিছিলে নহয় ইণ্ডিকেটৰ যোনে যোনটো কৈছিল এইটো ইণ্ডিকেটৰ সেইটো MACD ক্ৰছ অভাৰ সেইটো প্ৰফিট হৈছিল নাই হোৱা কেতিয়াও হ'বই নোৱাৰে অ'কে চাওক আমাৰ লজিক আমি কি কৰোঁ লজিক এনালাইজ কৰোঁ মাৰ্কেটত প্ৰপাৰ কি কৰোঁ সাইকোলজি আণ্ডাৰষ্টেণ্ড কৰোঁ ইয়াৰ এটা ভিউ আমি ফাইণ্ড কৰোঁ অ'কে তাৰপিছত আমি কৰোঁ ছেটআপৰ ৱেইট কৰোঁ যেতিয়া আমাৰ ছেটআপ হয় আমি ট্ৰেডটো এক্সিকিউট কৰোঁ চিম্পল আৰু ৱেইট কৰি থাকোঁ হয় আমাক কি দিব মাৰ্কেটে টাৰ্গেট দিব অথবা ষ্টপ লছ দিব অ'কে এইটো আমাক প্ৰফিট লছ আমাক মাৰ্কেটে দিব আমাৰ কাম হ'ল আমাৰ
ছেটআপৰ কাৰণে ৱেইট কৰা, এনালাইজ কৰা, আৰু সেইটোও নকৰি আমি কৰোঁ প্ৰফিট আমি নিজে বনাব বিচাৰোঁ জোৰ কৰি প্ৰফিট নহ'ব। অ'কে, ষ্টক মাৰ্কেট হয়, এইটো ফাইনেন্সিয়েল মাৰ্কেট হয়, মাৰ্কেট ইজ সুপ্ৰিম, মাৰ্কেটৰ যোনটো মন সেইটো কৰিব পাৰে। আমি জাষ্ট আমাৰ ডিচিপ্লিন মানিব লাগে, আমি ট্ৰেডৰ কাৰণে ৱেইট কৰিব লাগে। অ'কে, এইবিলাক হৈছে ইম্পৰ্টেণ্ট বস্তু। চাওক, মই কৈছোঁ ইয়াৰ পৰা কি হ'ব, ৰিজেকশ্যন শ্ব' কৰিব, এইটো কৰিবই, কাৰণ এইটো ট্ৰাপ কৰি আছে মাৰ্কেটে কৰিছে, ইয়াতে ট্ৰাপ কৰি আছে, বায়াৰ্ছক ট্ৰাপ কৰি আছে। চ' এইটো পইণ্টৰ পৰা ৰিজেকশ্যন শ্ব' কৰিব। ইয়েলো লেভেল এটা যে মই দিছোঁ, এইটো বহুত ইম্পৰ্টেণ্ট লেভেল হয়, এইটো ইয়েলো লেভেল। অ'কে, চ' ইম্পৰ্টেণ্ট লেভেলত আহি মাৰ্কেট কৰিব, ৰিয়েক্ট কৰিব, ইয়াত আহি অলপ ওপৰত যাব বিচাৰিব, যাতে ইয়াতে কৰে বায়াৰ্ছ কৰে, ৰিটেইলাৰ্ছবিলাক এইবিলাক এণ্ট্ৰি কৰে, যোনে ইউটিউবৰ পৰা শিকিছে যে ইয়াতে কি কৰিব, এটা ইম্পৰ্টেণ্ট পইণ্টত যাব, ৰেজিষ্টেঞ্চত যাব, ইয়াত ছাপৰ্টত যাব, ছাপৰ্টত যোৱাৰ লগে লগে মাৰ্কেট কি হ'ব, ইয়াৰ পৰা ছাপৰ্ট লৈ ওপৰলৈ যায়। এইটো ইউটিউবৰ কোৱা কথা। অ'কে, চাওঁ মাৰ্কেট ওপৰলৈ যায় নে তললৈ যায়। টেকনিকেল যোনবিলাক বস্তু, ইউটিউবৰ যোনবিলাক বস্তু, সেইটো হিচাপত মাৰ্কেট ওপৰলৈ যাব লাগে। অ'কে, আৰু আমাৰ চাইকলজি হিচাপত মাৰ্কেট এনেকৈ তললৈ আহিব লাগে। অ'কে, কিয় আহিব লাগে, কাৰণ তলফালে কি আছে, আমাৰ এছ এল আছে, কি আছে তলফালে কি আছে, এছ এল, ষ্টপ লছ আছে। কাৰ ষ্টপ লছ, বায়াৰ্ছৰ ষ্টপ লছ য'ত থাকে মাৰ্কেট তাতে যায়। অ'কে, আৰু আমি জাষ্ট ফৰ্মুলা, আমাক লাগে ফৰ্মুলা। অ'কে, ফৰ্মুলাৰ কেতিয়াও প্ৰফিট হ'বই নোৱাৰে। অ'কে, গেৰাণ্টি। অ'কে, চ' আমি লজিক এনালাইজ কৰিছোঁ, আমি ট্ৰেড লৈছোঁ আৰু ৱেইট কৰিম। অ'কে, চাওক প্ৰফিট দিয়ে নে লছ দিয়ে, লাইভ মাৰ্কেট এইটো। অ'কে, চাওক আপোনালোকে চাই থাকক, প্ৰফিট হয় নে লছ হয়, আমি একো নাজানো। অ'কে, চাওক মাৰ্কেট তললৈ আহিছে, কিন্তু আমাৰ ইমান এটা প্ৰফিট হোৱা নাই, কাৰণ টাইম ডিকে, অপশ্যন ট্ৰেড হয় এইটো। ইয়াতে কি হয়, টাইম ডিকে হয়। যিমান কি হ'ব আমাৰ টাইমটো স্পেণ্ড কৰিম মাৰ্কেট, সিমান কি হ'ব আমাৰ প্ৰফিটটো কি হ'ব, কমি যাব, কাৰণ ইয়াতে থিতা কি হয়, ডিকে হৈ যায়। থিতাৰ ডিকে কি, ছাপ'জ এটা আইচক্ৰীম যদি আমি ৰাখোঁ, ঠিক আছে, বহুত সময় ধৰি ৰাখি ল'লোঁ, একো কৰা নাই, খোৱা নাই, অলপ পিছে কি হ'ব, এইটো লাহে লাহে একেবাৰে গলি যাব, আইচক্ৰীমটো নাইকিয়া হৈ যাব। চ' ইয়াতেও চেম একেদৰে, ইয়াতে অপশ্যন ট্ৰেডত কি আমাৰ থিতাৰ ডিকে হয়, মানে যোনটো প্ৰফিট আছিল আমাৰ, সেইটো কি হ'ব, টাইম যিমান যাব সেই প্ৰফিটটো লাহে লাহে কি হ'ব, নাইকিয়া হৈ যাব, গলি যাব, কমি যাব। অ'কে, চিম্পল, ডেট ইজ কল্ড থিতাৰ ডিকে, টাইম ডিকে। অ'কে, অপশ্যন ট্ৰেডত কি আমাৰ টাইম ডিকে হয়। অ'কে, চাওক মাৰ্কেটত কোনো টেকনিকেল বস্তু কাম নকৰে, টেকনিকেল বস্তু এইবিলাক এনে বনাইছে এইকাৰণে যাতে ৰিটেইলাৰ্ছে শিকে। ইউটিউবৰ পৰা যোনবিলাক আমি শিকোঁ, এইবিলাক এইকাৰণে তেওঁলোকে ডিজাইন কৰিছে, এনেকৈ ডিজাইন কৰিছে যাতে আপোনালোকে এইবিলাক শিকে, আমি এইবিলাক শিকোঁ, এইটো কৰোঁ, লছ কৰোঁ, আৰু তেওঁলোকৰ প্ৰফিট হয়। বুজি পালে? অ'কে, চ' ট্ৰেডিং বেলেগ বস্তু, যোনটো আমি শিকিছোঁ, যোনটো আমি ইউটিউবৰ পৰা শিকিছোঁ, এইবিলাক একচুৱেলি ট্ৰেডিং নহয়। ট্ৰেডিং ইজ অল এবাউট সাইকোলজি, ট্রেডিং সাইকোলজি, okay, discipline, mindset, okay, weight, passions, these are the most important things in trading, okay.